যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনিয়ে আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। সত্ৰনগৰী বিশ্ব ঐতিহ্য ক্ষেত্ৰ মাজুলী জিলাত 1998 চনতে প্ৰতিষ্ঠা হোৱা মাজুলী ফুলনিস্থিত শংকৰদেৱ শিশু নিকেতনৰ 27তম গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। চাওক আমাৰ এই প্ৰতিবেদনটি। সত্ৰনগৰী বিশ্ব ঐতিহ্য ক্ষেত্ৰ মাজুলী জিলাত 1998 চনতেই প্ৰতিষ্ঠা হোৱা মাজুলী ফুলনিস্থিত শংকৰদেৱ শিশু নিকেতনৰ 27তম গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে উদযাপন কৰা হয়। উল্লেখযোগ্য যে শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ সভাপতি বিপুল শইকীয়া আৰু প্ৰধান আচাৰ্য গোবিন্দ কুমাৰ লুইটেল সহ 25জন বিশিষ্ট ব্যক্তিয়ে 27খনকৈ পতাকা উত্তোলন কৰি উক্ত অনুষ্ঠানটি শুভাৰম্ভ কৰে। শংকৰদেৱ শিশু নিকেতন ফুলনি মাজুলীৰ এক গৌৰৱময় ইতিহাস আছে। আমি শ্ৰদ্ধাৰ শুভাকাংক্ষী ৰাইজসকলৰ সহযোগিতাত 26টা বছৰ অতিক্ৰম কৰি 27তম বছৰত ভৰি দিছোঁহি। এই পৰ্যায় পোৱালে আমি যিসকল শ্ৰদ্ধাৰ শুভাকাংক্ষী অভিভাৱকসকলৰ পৰা সহায় সহযোগিতা পাইছিলোঁ, সেইসকলক এই আপাহত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আমাৰ এই 27তম প্ৰতিষ্ঠা দিৱসটিক দুদিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। আৰু প্ৰথম দিনাৰ কাৰ্যসূচী আমাৰ ইতিমধ্যে ৰাতিপুৱা পৰিৱেশ নিকাকৰণকে আদি কৰি আমি প্ৰয়াস কৰিছিলোঁ আমাৰ সমাজৰ প্ৰতিষ্ঠিত লোকসকলক, আমি কৃষক পৰ্যায়ৰ পৰা ধৰি শিক্ষিত বিষয় লোকসকলকো আমাৰ মাজলৈ আদৰি আনি তেখেতসকলক এক সন্মান দিয়াৰ প্ৰয়াস কৰিছিলোঁ। আৰু তেখেতসকলৰ মাধ্যমেদিয়েই আমি 27 গছি চাকি আৰু 27খন পতাকা উত্তোলন কৰিলোঁ। আৰু তাৰপিছতেই আমি আমাৰ প্ৰাচীন পত্ৰিকা উন্মোচন হৈ গ'ল। আৰু এটা বৰ গৌৰৱৰে কথা, আমি যিহেতু সেই গৌৰৱৰ কাৰণে আগুৱাই যাবলৈ চেষ্টা কৰি আছোঁ। আমাৰ উদ্দেশ্যটো যদিও প্ৰতিষ্ঠা দিৱস পালন আৰু ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক বিকাশৰ বাবে মহাপুৰুষজনাৰ কেলিগোপাল নাটৰ আধাৰত শ্ৰীকৃষ্ণৰ শিশুলীলা খণ্ডটিক ৰূপায়ণ কৰা, তথাপিও এটা বৃহৎ লক্ষ্য আমাৰ সন্মানীয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল তথা আমি আচাৰ্য মণ্ডলীয়ে পৰিকল্পনা কৰি আমাৰ অনাগত দিনত যাতে 2টা শ্ৰেণীকোঠা বৰ্ধন কৰিব পাৰোঁ, নিৰ্মাণ কৰি উলিয়াব পাৰোঁ আৰু এটা কম্পিউটাৰ শিক্ষা দিবৰ বাবে ডিজিটেল ক্লাছৰুমৰ ব্যৱস্থা কৰিব পাৰোঁ। আৰু মই জনাবলৈ পাই সুখী হৈছোঁ
যে আজি তাৰে শিলান্যাস আমি ইতিমধ্যে ৰাতিপুৱাৰ ভাগত কৰিছোঁ আৰু আমি যিসকল শুভাকাংক্ষীৰ ওচৰ চাপিছিলোঁ এই কম সময়ৰ ভিতৰত তেখেতসকলে যি অৱদান আগবঢ়াইছে, অনুদান আগবঢ়াইছে, তেখেতসকলৰ ওচৰতো আমি চিৰকৃতজ্ঞ আৰু চিৰঋণী হৈ ৰ'ম। আৰু আমাৰ এই দুদিনীয়া কাৰ্যসূচী যাতে ভগৱানে এতিয়াৰ মুহূৰ্তলৈকে যেনেধৰণে সুন্দৰ ৰূপ এটা প্ৰদান কৰাত সহায় কৰিছে, তেনেধৰণে যাতে ফুটি উঠে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু কোনোবাৰ শুভাকাংক্ষী অভিভাৱক, অভিভাৱিকা, আচাৰ্য পৰিচালনা সমিতিৰ সকলোলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। ইফালে 25 জানুৱাৰীত দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে সন্ধিয়া 6:30 শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা অভিনীত শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত কেলিগোপাল নাটৰ আধাৰত শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা পৰিৱেশন কৰা হয়। আজি শংকৰদেৱ শিশু নিকেতন ফুলনিৰ 27তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি দুদিনীয়া কাৰ্যসূচী লৈছিলোঁ। আজি মুকলি সভা, অহা কালিলৈ মধ্যভোজী মিলন সংঘত আমাৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা কেলিগোপাল নাটকখন মঞ্চস্থ কৰা হ'ব। যদিও আমাৰ 27তম প্ৰতিষ্ঠা দিৱসৰ উদ্দেশ্য লক্ষ্যটো আছিল আমাৰ আগন্তুক শিক্ষাবৰ্ষত আমাৰ ছাত্ৰ ছাত্ৰীসকলক ডিজিটেল ক্লাছৰুম এটা দিয়াৰ প্ৰয়াস কৰিছোঁ, লক্ষ্য ৰাখিছোঁ। তাৰ লক্ষ্য আগৰ ৰাখি আমি দুদিনীয়া এই বনাই থোৱা কাৰ্যসূচীৰ আয়োজন কৰিছিলোঁ। খুব কম দিনৰ ভিতৰত মাত্ৰ 13 দিন সময় হাতত লৈ দিনে ৰাতি আমি কষ্ট কৰি নিকেতনৰ অভিভাৱক, শুভাকাংক্ষী সকলোৰে যি মৰম আদায় কৰিলোঁ, যি মৰম পাইছোঁ, প্ৰতি মুহূৰ্ততে যিমান আমাৰ সহায় কৰিছে তাৰ প্ৰতি সকলোৱে আমাৰ ফালৰ পৰা শ্ৰদ্ধা যাচিলোঁ। আৰু আপোনালোককো সম্পূৰ্ণ সহায় সহযোগিতা কৰিবৰ কাৰণে আমাৰ ফালৰ অনুৰোধ জনালোঁ। আজি পুৱাৰ পৰা কি কাৰ্যসূচী? আজি পুৱা ঠিক ৰাতিপুৱাৰ পৰিৱেশ নিকাকৰণ, তাৰ বন্তি প্ৰজ্বলন আছিল। তাৰ 27 গছি বন্তি প্ৰজ্বলন লগতে 27খন ফ্লেগেৰে আমাৰ 27তম প্ৰতিষ্ঠা দিৱসৰ এই গৌৰৱোজ্জ্বল ক্ষণটো আমি অনুষ্ঠিত হৈ গ'ল। তাৰপিছতে মুকলি সভা আৰম্ভ হৈছে, স্মৃতি তৰ্পক হৈছিল, প্ৰচাৰ পত্ৰিকা উন্মোচন হৈছে। তাৰ লগতে মুকলি সভাত এতিয়া আমাৰ মুকলি সভা চলি আছে। বিশিষ্ট ব্যক্তিসকল আহিছে, আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি যিসকল ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছিলোঁ সকলো আহি দেখা দিছে, আমাৰ ভাল লাগিছে। অনাগত দিনত আমাৰ শিক্ষানুষ্ঠানখন শৈক্ষিক আৰু আন্তঃগাঁথনিৰ দিশত আগবঢ়াই নিবৰ বাবে চৰকাৰ তথা আমাৰ নিকেতনৰ শুভাকাংক্ষী সকলোলৈ সহায় সহযোগিতা আশা কৰিলোঁ। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও।